এই যে গোল ৰঙা বাকচটো সকলোৰে যে কিমান আবেগৰ আছিল বিভিন্ন ঠাইৰ পৰা ইয়ালে মৰম ভালপোৱাবোৰ আহিছিল লাহে লাহে বাকচবোৰ নাইকিয়া হ'ল মৰমবোৰ ডিজিটেল হ'ল সেই যে পুৰণি দিনবোৰ নিউ ইয়াৰ চাহিলে কাৰ্ড পঠোৱাৰ ব্যস্ততা আৰচিছ গেলেৰী নতুবা নিজেই ঘৰত আৰ্ট পেপাৰত ডিজাইন কৰি গ্ৰিটিংছ কাৰ্ড বনাই আপোনজনলে প্ৰেৰণ কৰিছিল পাৰিলে লগতে পাহ ৰঙা গোলাপ 31 তাৰিখ 1 তাৰিখলে অধীৰ অপেক্ষাৰে পোষ্টমেনৰ কলিং বেলটোলে ৰৈ আছিল যদি 1 তাৰিখলে নাহে মনটো বেয়া লাগিছিল 10 টকাৰ পৰা 100 টকালে খৰচ কৰি আপোনজনলে মৰমবোৰ বিনিময় কৰিছিল এতিয়া অনুভৱ কৰো তেতিয়াৰ মৰমবোৰ সঁচা আছিল মোবাইলটোক ইমান বেছি ভাল লগা হ'ল যে মানুহৰ ঘৰলৈ গৈ মাত এষাৰ দিবলৈ কাৰো সময় নাইকিয়া হ'ল ফোনত মৰম চেনেহতকে গসিপিং বেছি হ'ল ফোনত ব্ৰেকআপ হ'ল ফোন যোগে ডিভোৰ্সৰ সিদ্ধান্তও ল'ব পৰা হ'ল লাহে লাহে ফোন কলছবোৰ কমি হোৱাটছআপ মেছেজ হ'ল লাহে লাহে মেছেজবোৰত অকল লাভৰ ইমোজি অহা হ'ল মুঠতে প্ৰেম ভালপোৱা আবেগ অনুভূতিবোৰ ডিজিটেল হৈ বুকুৰ আবেগ শূন্য হ'ল আজি নিশালে 2024 আৰম্ভ হ'ব ডাউনলোডৰ নিউয়াৰ্স কাৰ্ডবোৰে মোবাইলবোৰ ভৰি পৰিব পুৰণি গ্ৰিটিংছ কাৰ্ডবোৰ উলিয়াইছো পলিৰ স্কুল ফ্ৰেণ্ড শৰ্মিষ্ঠাই দিয়া কাৰ্ডবোৰ তাইৰ সকলোতকৈ মৰমৰ পেহী যাক তাই পিপি বুলি মাতিছিল বহুত কাৰ্ড পালো পিপিৰ কাৰ্ডবোৰ স্পৰ্শ কৰি চালো আজি আৰচিছ গেলেৰীলৈ গৈছিলো 18 বছৰে একেৰাহে কাম কৰি থকা এগৰাকী মহিলা কৰ্মচাৰীৰ লগত কথা পাতিলো কাৰ্ডবোৰ এতিয়াও আছে আগৰ মানুহখিনি কাৰ্ড বিচাৰি আহে ষ্টক কম বাবে দামো বেছি মিনিমাম 100 টকাৰ পৰা আৰম্ভ মোবাইলটো ৰিচাৰ্জ নকৰাকে থাকেনে কোনোবাই তেন্তে ভালপোৱা আন্তৰিকতাৰ কাৰণে সামান্য দুটামান টকা খৰচ কৰিব নোৱাৰোনে এয়া মোৰ অনুভৱ নৱবৰ্ষৰ বাবে আগতীয়াকে শুভেচ্ছা জনালো লগ পাম নতুন বছৰত